ভাইটি ভণ্টিহঁত, আজি আমি পৰুৱা সম্পৰ্কে কিছুমান নজনা তথ্যৰ কথা আলোচনা কৰিম দেই। পৰুৱা যাক ইংৰাজীত আণ্ট বুলি কোৱা হয়। So, today we will discuss about some interesting facts of ants. পৰুৱা আমাৰ বাবে এটি অতি পৰিচিত প্ৰাণী। পৰুৱাই উইপোক বা মৌমাখিৰ দৰে দলবদ্ধভাৱে বসবাস কৰে। পৰুৱাৰ দলবোৰে ইহঁতৰ ৰাণীজনীক কেন্দ্ৰ কৰি চলা-ফুৰা কৰে। ইহঁত অতি পৰিশ্ৰমী সামাজিক এবিধ পতংগ। ইহঁতৰ নিজা নিজা কিছুমান ভূমি বা অঞ্চলত কিছুমান কলনীৰ দৰে থাকে। কলনী বা কিছুমানে উপনিৱেশ বুলিও কয়। তাৰে একোটা কলনীত ইহঁতৰ লক্ষাধিক সদস্য থাকিব পাৰে। কিছু প্ৰজাতিৰ পৰুৱাই বিশাল উপনিৱেশ বা কলনী তৈয়াৰ কৰি থাকে। এতিয়া অন্য কোনো প্ৰাণীৰ দৰে তোমালোকে জানিবা যে অন্য প্ৰাণীৰ দৰে পৰুৱাৰ কোনো ফুচফুচ নাই। তেন্তে ইহঁতে বাৰু কেনেকৈ উশাহ নিশাহ লয় ক'ব পাৰানে? পৰুৱাৰ শৰীৰত অসংখ্য সৰু সৰু ছিদ্ৰ থাকে, যাৰ দ্বাৰা শৰীৰৰ ভিতৰ আৰু বাহিৰত অক্সিজেন চলাচল কৰিব পাৰে। আৰু এটা কথা দেই, পৰুৱাৰ কিন্তু কাণো নাই। ইহঁতৰ ভৰিত এক ধৰণৰ কম্পনৰ অনুভূতি আছে, যাৰ মাধ্যমত পৰুৱাই নিজৰ আশে-পাশে থকা পৰিস্থিতি সম্পৰ্কে বুজিব পাৰে। এতিয়া পৰুৱাই যে কিছুমান পৰুৱাই বিশাল উপনিৱেশ তৈয়াৰ কৰে আৰু সেই যে তাত বা কলনী তৈয়াৰ কৰে, গঠন কৰে, তাত 3 প্ৰকাৰ সদস্য থকা দেখা যায়। ৰাণী পৰুৱা আকৃতিটো ডাঙৰ হয় দেই। শ্ৰমিক বা মাইকী পৰুৱা আৰু মতা পৰুৱা। মাইকী পৰুৱাবোৰে খোৱা বস্তু সংগ্ৰহ কৰাৰ পৰা সকলো কামেই কৰে। কিন্তু মতা পৰুৱাবোৰে বংশ বিস্তাৰ কৰাৰ বাহিৰে আন একো কামেই নকৰে। মতা পৰুৱা আৰু ৰাণী পৰুৱাৰ মিলনৰ পাছতেই ৰাণী পৰুৱাজনী অসংখ্য কণীৰ মাধ্যমেৰে পৰুৱাৰ জন্ম দিয়ে। এজনী ৰাণীয়ে লক্ষাধিক পৰুৱাক জন্ম দিব পাৰে। এই নতুন পৰুৱাবোৰক লৈ ৰাণীজনীয়ে এখন নতুন উপনিৱেশৰ জন্ম দিয়ে। এই নতুন পৰুৱাবোৰৰ প্ৰায় বেছিভাগেই কিন্তু মাইকী শ্ৰমিক পৰুৱা হয়। এই মাইকী শ্ৰমিক পৰুৱাবোৰৰ ওপৰত থাকে আকৌ সকলো ধৰণৰ দায়িত্ব। ইহঁতে খোৱা বস্তু সংগ্ৰহ কৰে আৰু ৰাণীজনীক যত্ন লয়, কণীৰ যত্ন লয়, খাদ্য সংগ্ৰহ কৰে। তেতিয়াহ'লে মতা পৰুৱাবোৰে বাৰু কি কৰে? নহয়নে বাৰু? মতা পৰুৱাবোৰে কেৱল ৰাণীজনীৰ লগত মিলনৰ কিছুদিন পাছতে ইহঁতৰ মৃত্যু হয়। ইয়াৰ বাহিৰে ইহঁতৰ আন একো কাম তেনেকৈ নাথাকে। আগতে কৈ অহা হৈছে যে পৰুৱাবোৰৰ নিজা নিজা একোটা কলনী থাকে, উপনিৱেশ বুলিও কয়। এটা কলনীৰ পৰুৱাই আন এটা কলনীৰ পৰুৱাৰ মাজত কি হয়? আক্ৰমণ হয়। আৰু ইহঁতে জমাই থোৱা খাদ্যবোৰ কি কৰে? লৈ যায়। পৰুৱাই সিহঁতৰ দেহৰ ওজনতকৈ 20 গুণ বেছি ওজনৰ বস্তু বহন কৰিব পাৰে। দেখাত সৰু পৰুৱা অকণি, কিন্তু ইহঁতৰ দেহৰ ওজনতকৈ বহুত বেছি ওজন কঢ়িয়াব পাৰে। বাৰু তোমালোকে এটা কথা মন কৰিছানে? পৰুৱাই সদায় এটা সৰল ৰেখাত গতি কৰাৰ দৰে এটাই আনটোক অনুসৰণ কৰি গৈ থাকে। আমি এইটো দেখা পাওঁ। কিন্তু কিয় যায় এনেকৈ? তাৰ কাৰণ কিন্তু আছে। কি কাৰণ জানানে? পৰুৱাৰ শৰীৰৰ পৰা ফেৰমন নামৰ এবিধ গুণযুক্ত ৰাসায়নিক পদাৰ্থ ওলায়। ফেৰমন
ইংৰাজীত ফেৰমন যিটো, সেই ফেৰমন পদাৰ্থটোৰ নামটো যিটো শৰীৰৰ পৰা ওলোৱা পদাৰ্থটো গুণযুক্ত ৰাসায়নিক যিটো পদাৰ্থ সেইটোৰ নাম ফেৰমন। ইংৰাজীৰ বানানটো হ'ল PHEROMON, ফেৰমন। আৰু এই গুণযুক্ত ৰাসায়নিক যিটো পদাৰ্থ ওলায়, যেতিয়া সিহঁতে কি কৰে, ক'ৰবালৈ যায়, তেতিয়া গোটেই বাটটোত সেই গুণযুক্ত ৰাসায়নিক পদাৰ্থটো লাগি যায়। বাকী পৰুৱাবোৰে আকৌ সেই বাটটোৰে উভতাৰ সময়ত সেই গুণবোৰ শুঙি শুঙি নিজৰ কলনীলৈ উভতি আহিব পাৰে। পৰুৱাৰ মূৰত দুডালকৈ এণ্টেনা বা শুং থাকে। আমিতো দেখিছোঁ এই শুং দুটিৰে ইহঁতে গোন্ধ পায়। ইহঁতৰ ভৰি 6খন, আৰু 6খন ভৰিৰে ইহঁতে শব্দ অনুভৱ কৰিব পাৰে। এটা পৰুৱাই যেতিয়া কিবা এটা খাদ্যৰ সন্ধান পায়, তেতিয়া ফেৰমনৰ দ্বাৰা, এই ৰাসায়নিক গোন্ধৰ দ্বাৰা একে প্ৰজাতিৰ পৰুৱাৰ বংশৰ সৈতে সিহঁতে আহি যোগাযোগ কৰে তাৰ শুঙৰ দ্বাৰা, আৰু দলবদ্ধভাৱে খাদ্যটো গৈ লৈ আনে। সেয়ে পৰুৱাবোৰ আমি শাৰী শাৰীকৈ যোৱা দেখা পাওঁ। বিশেষকৈ চেনি বা অন্য কোনো মিঠা বস্তু, গছৰ চিঙা পাত, সৰু সৰু পাতবোৰ ইত্যাদি ইহঁতৰ মূল খাদ্য। ইহঁতে বাৰিষা আৰু শীতকালৰ বাবে খাদ্য সংগ্ৰহ কৰি ৰাখে। এটা পৰুৱাই আনটো পৰুৱাৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ মাধ্যমটো অতি আচৰিত ধৰণৰ। একেধৰণৰ পৰুৱাই এটা পৰুৱাই আনটো পৰুৱাৰ কি কৰে, শৰীৰ স্পৰ্শ কৰিলে ইহঁতে যোগাযোগ ৰক্ষা কৰিব পাৰে, অথবা ইটোৱে আনটো শুং স্পৰ্শ কৰে। তোমালোকে মন কৰিবাচোন, ইহঁতে তৎক্ষণাত গৈ ইটো আনটোৰ গাটোতে অলপমান চুই দিলে বা শুংটো স্পৰ্শ কৰে, আৰু তেনেকৈ স্পৰ্শ কৰিও ভাৱৰ আদান প্ৰদান কৰে। বহু দূৰৰ পৰাই ইহঁতে কি পায়, গুণবিলাক পায়। যে মিঠা গুণবিলাক, বা কিবা এটা প্ৰাণী, কিবা এটা মৰিছে, জীৱ মৰিছে, সেইটো গুণটো পায়। সেয়ে পৰুৱাৰ ঘ্ৰাণ শক্তি কুকুৰতকৈ বহুত বেছি শক্তিশালী। মূৰত থকা দুটি এণ্টেনা বা শুঙৰ দ্বাৰা ইহঁতে গোন্ধ অনুভৱ কৰে। গতিকে আজি আমি পৰুৱাৰ ৰহস্যঘন জীৱনৰ কিছু কথা আলোচনা কৰিলোঁ, নহয়নে বাৰু?